নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ কাটনিবাৰীত। আৰু কাটনিবাৰীত কিছু সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে এগৰাকী চালকে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা অৰ্থাৎ ঠেলামৰা ৰাজচক্ৰ এলেকাৰ কাটনি গাঁৱৰ দৃশ্য। আৰু কাটনি গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এনেদৰে সংঘটিত হৈছে পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত ইতিমধ্যে এজন লোকে প্ৰাণ হেৰুৱাইছে। এখন ট্ৰাক আৰু এখন ক্ৰেঙৰ মাজত এই দুৰ্ঘটনা সংঘটিত হৈছে। ফলত ক্ৰেং চালকজন থিতাতে মৃত্যু হোৱা বুলি আমি জানিব পাৰিছোঁ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ কাটনিবাৰীৰ দৃশ্য। আৰু আজি খন্তেক সময় পূৰ্বে সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী লোকে। আৰু এতিয়া যি গাড়ী উদ্ধাৰ অভিযান চলাই আছে আৰক্ষীয়ে, ঠেলামৰা আৰক্ষীয়ে গাড়ীৰ যি এই দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰৰ অভিযান অব্যাহত ৰাখিছে। আৰু এনেদৰেই দুৰ্ঘটনা সংঘটিত হৈছে ঠেলামৰাত। আৰু ঠেলামৰা আৰক্ষী থানা এলেকাৰ কাটনি গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাক আৰু ক্ৰেঙৰ মাজত এই দুৰ্ঘটনাৰ ফলত এই ক্ৰেং চালকজন ইতিমধ্যে মৃত্যু হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু ইয়াতে আছে আৰক্ষীৰ লোক। আমি তেখেতলোকৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। এক দুৰ্ঘটনা সংঘটিত হৈছে, কি ক'ব আজি? দুৰ্ঘটনাটো হৈছে বহুত ভয়ানক। তো ক্ৰেংখন ঢেকীয়াজুলিৰ পৰা আহি আছিলে, তাৰপিছত ট্ৰাকখন তেজপুৰৰ পৰা আহিছিলে, তাৰপিছত ক্ৰেঙৰ ড্ৰাইভাৰটো মেডিকেলত মৰা বুলি শুনা পাইছোঁ। বছ ইমানখিনিয়ে। এজন ঢুকাইছে, তেখেতৰ পৰিচয় উদ্ধাৰ হৈছে নেকি? পৰিচয়টো গম পোৱা নাই। হয়, ইতিমধ্যে শুনিলে যি ক্ৰেঙৰ চালকজন ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে, যদিও তেখেতৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ বা ঠেলামৰা আৰক্ষী থানা এলেকাৰ কাটনি গাঁৱৰ দৃশ্য। আৰু কাটনি গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এজনে। আৰু দুখন বাহনৰ মাজত সংঘটিত হৈছিলে এই দুৰ্ঘটনা, এখন ট্ৰাক আৰু ক্ৰেঙৰ মাজত। আৰু তাৰ পিছতে ক্ৰেং চালকজনে মৃত্যুক আঁকোৱালি লৈছে। সঁচাই এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিলে এই ঠেলামৰাৰ কাটনি গাঁৱত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু ইতিমধ্যে যি এই বাহন দুখন বা ট্ৰাক আৰু ক্ৰেংখন উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ঠেলামৰা আৰক্ষীয়ে। আৰু বিগত সময়ছোৱাতো ঠেলামৰা আৰক্ষী থানা এলেকাত এনেদৰে সংঘটিত হৈছিলে পথ দুৰ্ঘটনা। আৰু এনেদৰে পথ দুৰ্ঘটনা সংঘটিত হৈ মাজে সময়ে প্ৰাণ হেৰুৱাই আহিছে বহুতে। পুনৰ ঠেলামৰা আৰক্ষী থানা এলেকাৰ কাটনি গাঁৱত সংঘটিত হ'ল এই পথ দুৰ্ঘটনা। আৰু ইতিমধ্যে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে। আৰু ইয়াত স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনালোকে চাইছিল নেকি? মই মাত্ৰ আহি পাইছোঁ, মই দেখা নাই। দেখা নাই? নাই, এজন ঢুকাইছে বুলি শুনিছোঁ, তেনেকৈ যে কৈ আছে এজন ঢুকাইছে বুলি কৈছে। হয়, ইতিমধ্যে এজনে ক'লে। আৰু এজন দাদা ইয়াত আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দুৰ্ঘটনাৰ বিষয়ে? আমি চাইছোঁ আহি পেলাই এজনে মানে ঢুকাইছে বুলি চাইছোঁ। আৰু এজন মানে সংকটজনক অৱস্থাত আছে, সেইখিনি চাইছোঁ। আৰু এজন ইয়াতে ঢুকাইছে, লগালগ ঢুকাইছে। তেখেতৰ পৰিচয় পোৱা নাই? পৰিচয় পোৱা নাই। আচ্ছা আচ্ছা। কেইটা বজাৰ ঘটনা? 1-1.5 ঘণ্টা আগত হৈছে। আচ্ছা আচ্ছা। হয়, ইতিমধ্যে শুনিলে প্ৰায় 1 ঘণ্টা আগত সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এগৰাকী লোকে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সেইকাৰণে পথত চলাচল কৰোঁতে সকলোৱে সতৰ্ক হওক। আৰু যি দ্ৰুত গতি আপোনালোকে সীমিত কৰক, কৰি পেলাই আপোনালোকে অহা যোৱা কৰক, আমিও তাৰে কামনা কৰিম। আৰু পথ দুৰ্ঘটনা কি প্ৰকাৰে ৰোধ কৰিব পাৰি বা কমাব পাৰি, এই ক্ষেত্ৰত সকলোৱে সজাগ হওক, সচেতন হওক, আমি তাৰে আহ্বান জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰা আৰক্ষী থানা এলেকাৰ কাটনি গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।